প্ৰাচীন কালৰ শিলৈ আৰু গুলি উদ্ধাৰ 1600 শতিকাৰ পৰা 1800 শতিকাৰ বুলি ধাৰণা কৰা হৈছে শিলৈ আৰু গুলিসমূহ পৌৰাণিক কীৰ্তিচিহ্নৰ সন্ধানত জৰীপ কাৰ্য চলোৱাৰ দাবী ধুবুৰীৰ গোলকগঞ্জ আৰক্ষী থানাৰ অন্তৰ্গত বৰুণটাংকা গাঁৱৰ খেতিপথাৰৰ পৰা তিনিটাকৈ অতি প্ৰাচীন কালৰ শিলৈ আৰু কেইবাটাও গুলি উদ্ধাৰ হোৱা ঘটনাই জিলাখনত চাঞ্চল্যৰ সৃষ্টি কৰিছে খবৰ অনুসৰি বৰুণটাংকাৰ শহীদুল হক নামৰ এজন খেতিয়কে অলপতে তেওঁৰ খেতিপথাৰত কাম কৰি থাকোতে উক্ত শিলৈ তিনিটা আৰু গুলিসমূহ প্ৰত্যক্ষ কৰে পিছত এই সম্পৰ্কে স্থানীয় ৰাইজক অৱগত কৰোৱাত উদ্ধাৰকৃত শিলৈ তিনিটা চাবলৈ ৰাইজৰ হেতা ওপৰা লাগে পৰৱৰ্তী সময়ত শহীদুল হকে গোলকগঞ্জ আৰক্ষীক বিষয়টো অৱগত কৰোৱাত আৰক্ষীয়ে ঘটনাস্থলীলৈ আহি শিলৈ তিনিটা আৰু গুলিসমূহ লৈ গোলকগঞ্জ আৰক্ষী থানাত সযত্নে ৰখাৰ পিছত জিলা প্ৰশাসনে প্ৰাচীন কালৰ উক্ত শিলৈ তিনিটা আৰু গুলিসমূহ ধুবুৰী জিলা সংগ্ৰহালয়ত ৰখাৰ ব্যৱস্থা কৰিছে যোৱা কিছুদিন আগতে আমি গম পালোঁ যে বৰুণডাঙা গাঁৱত তিনিটাকৈ চেভেল গান বা শিলৈ পালে আৰু লগতে কেনন বলছো পাইছিলে তো আমি এডমিনিষ্ট্ৰেশ্যনৰ ফালৰ পৰা লগে লগে গৈ কিনে বস্তুকেইটা থানাৰ পৰা লৈ আহিলোঁ কাৰণ প্ৰথমতে গাঁৱৰ মানুহখিনিয়ে থানাত ৰিপৰ্ট কৰিলে থানাৰ মানুহে কালেক্ট কৰি কিনে আনিছিলে থানাৰ পৰা আকৌ আমি ধুবুৰীলৈ মিউজিয়ামলৈ আনিলোঁ এতিয়া কেনন তিনিটা আৰু বলকেইটা আমাৰ মিউজিয়ামতে সংগ্ৰহ কৰি ৰখা হৈছে ইয়াৰ আগতেও কেইবাবছৰ আগতে শিলৈ দুটা পোৱা গৈছিলে নেভেল কেনন বুলি কওঁ আমি দুটা এতিয়াও ধুবুৰী মিউজিয়ামত সংগ্ৰহ কৰি ৰখা হৈছে আমি যিহেতু বৰ্তমান যি ৰিচেণ্টলি তিনিটা কেনন বা চেভেল গান পালোঁ সেই তিনিটা আনি কিনে বৰ্তমান আমি চাফ চিকুণ কৰি কিনে তাৰ একচুৱেল ডেটটো জানিবৰ কাৰণে চেষ্টা কৰি আছোঁ তথাপিতো ৰিলেটিভ ডেটিং মেথডৰ থ্ৰুদি যদি আমি চাব যাওঁ এতিয়া কোচ ডাইনেষ্টিৰ বুলি কিনে আমি ধাৰণা কৰিব পাৰিছোঁ আৰু এইটো 15-16 চেঞ্চুৰী হ'ব লাগে আমাৰ মতেৰে আৰু ফাৰ্ডাৰ ষ্টাডি চলি আছে এতিয়া ধৰি লওক সময় আমি গম পাম যে একচুৱেলি কোনটো সময়ৰ হয় কোনটো পিৰিয়ডৰ হয় উল্লেখযোগ্য যে ইয়াৰ পূৰ্বেও জিলাখনৰ সেই বৰুণটাংকা গাঁওখনত যুদ্ধত ব্যৱহৃত ৰজাদিনীয়া বল্লম উদ্ধাৰ হৈছিল মন কৰিবলগীয়া যে 1498 চনত খেন ৰাজবংশৰ পতনৰ পাছত 1515 চনত কোচ ৰাজবংশই কমতা ৰাজ্যত শক্তিশালী ৰূপত আত্মপ্ৰকাশ কৰিছিল কোচ ৰাজবংশৰ প্ৰথম ৰজা বিশ্বসিংহ আৰু তেওঁৰ পুত্ৰদ্বয়ে পৰৱৰ্তী ৰজা নৰনাৰায়ণ আৰু সেনাপতি চিলাৰায়ে কামৰূপ ৰাজ্যৰ পশ্চিম অংশ আৰু দক্ষিণ অসমৰ কিছু অংশ অধিকাৰ কৰিছিল পশ্চিমবংগৰ কোচবিহাৰকে ধৰি পশ্চিম অসমৰ ধুবুৰী গোৱালপাৰা জিলাকে ধৰি বিভিন্ন ঠাইত কোচ ৰাজবংশৰ বহু মূল্যৱান কীৰ্তিচিহ্ন সময়ে সময়ে উদ্ধাৰ হৈ আহিছে ইপিনে উদ্ধাৰকৃত শিলৈ তিনিটা কোনটো সময়ৰ হ'ব পাৰে এতিয়াও নিশ্চিত হোৱা নাই যদিও এলেকাটোৰ একাংশ প্ৰবীণ লোকে উক্ত শিলৈ তিনিটা আৰু ইয়াৰ গুলিসমূহ 1600 শতিকাৰ পৰা 1800 শতিকাৰ ভিতৰত হ'ব লাগে বুলি ধাৰণা কৰিছে এনেধৰণৰ শিলৈসমূহ সাধাৰণতে যুদ্ধৰ বাবে ব্যৱহাৰ কৰা হৈছিল বুলি জানিব পৰা গৈছে ইপিনে জিলাখনৰ বৰুণটাংকা মতেৰঝাৰ আদি এলেকাত প্ৰায় ৰজাদিনীয়া প্ৰাচীন সা-সামগ্ৰী আদি উদ্ধাৰ হৈ থকাৰ প্ৰতি লক্ষ্য ৰাখি অতি শীঘ্ৰেই বৰুণটাংকা মতেৰঝাৰ আদি এলেকাত অসম চৰকাৰে পৌৰাণিক সামগ্ৰীৰ সন্ধানত জৰীপ কাৰ্য চলোৱাৰ বাবে ৰাইজে দাবী উত্থাপন কৰাৰ লগতে আগন্তুক দিনত হয়তো বহু প্ৰাচীন ৰজাদিনীয়া মূল্যৱান সামগ্ৰী উদ্ধাৰ হোৱাৰ সম্ভাৱনা আছে বুলি ধাৰণা কৰিছে অসমীয়া প্ৰতিদিন ডিজিটেল সংবাদ ধুবুৰী